Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰৰ বিষয়ে। শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ ইমিউন সিস্টেম ইন দা বডি। তন্ত্ৰ যিটো শব্দ আছে এইটো তোমালোকে আগতেও পাইছা যে বহুতকেইটা কোষ লগ লাগি কলা গঠন হয়, কলা লগ লাগি অংগ আৰু অংগ লগ লাগি অংগ তন্ত্ৰ। তন্ত্ৰ মানে হৈছে কি গ্ৰুপ হয়। ইয়াতে বহুতকেইটা এনেকুৱা অংগ আছে যিবোৰে অসংক্ৰাম্যতাৰ কাৰণে কাম কৰে, শৰীৰত অসংক্ৰাম্যতাৰ সৃষ্টি কৰে। সেই অংগসমূহক একেলগে অসংক্ৰাম্য তন্ত্ৰ বুলি কোৱা হয়। অসংক্ৰাম্য তন্ত্ৰৰ ডেফিনেশ্যন হৈছে যে যিবোৰ অংগই একেলগে লগ লাগি পেলাই যিকোনো ৰোগ বা ৰোগ সৃষ্টি কৰা বীজাণুৰ বিৰুদ্ধে যুঁজি পেলাই শৰীৰক ৰক্ষা কৰে তাক অসংক্ৰাম্য তন্ত্ৰ বুলি কোৱা হয়। অসংক্ৰাম্য তন্ত্ৰৰ কাম কি? ই এণ্টিজেনসমূহক চিনাক্ত কৰে, এণ্টিজেনসমূহৰ প্ৰতি সঁহাৰি দিয়ে আৰু এণ্টিজেনসমূহক স্মৰণ কৰি ৰাখে। এণ্টিজেনসমূহক চিনাক্ত কৰি পেলাই মেমৰিত ধৰি ৰাখে যাতে ইহঁতে নেক্সট টাইম ইয়াক তোমাৰ এটাক কৰিব পাৰে, যিটো আমি আগতে পঢ়িছোঁ। এইবোৰ হৈছে কি অসংক্ৰাম্য তন্ত্ৰৰ কাম। এতিয়া অসংক্ৰাম্য তন্ত্ৰত কি কি অংগ আছে? অংগ হৈছে লোহিকা অংগ। লোহিকা অংগ মানেনো কি? লোহিকা অংগ হৈছে যিবোৰ অংগত লিম্ফচাইটবোৰৰ উৎপত্তি হয়, পৰিপূৰ্ণতা আৰু বৃদ্ধি হয়, সেইবোৰক লোহিকা অংগ বুলি কোৱা হয়। তাৰমানে যিবোৰ অংগত যিবোৰ লিম্ফচাইট আছে, বি লিম্ফচাইট, টি লিম্ফচাইট, এইবোৰৰ উৎপত্তি হয়, তাৰপিছত এইবোৰে মেচুৰিটি লাভ কৰে, তাৰমানে ডাঙৰ হয়, এইবোৰৰ বৃদ্ধি বিকাশ হয়, সেইবোৰ অংগক লোহিকা অংগ বুলি কোৱা হয়। লোহিকা অংগ কিহেৰে কিহেৰে গঠিত হয়? নাম্বাৰ 1 হৈছে হাড় মজ্জা, তাৰপিছত হৈছে নাম্বাৰ 2 থাইমাছ গ্ৰন্থি, নাম্বাৰ 3 স্প্লিন যাক কোৱা হয় প্লিহা, নাম্বাৰ 4 হৈছে লোহিকা গ্ৰন্থি, নাম্বাৰ 5 টনচিল, আৰু এটা আছে নাম্বাৰ 6, সেইটো হৈছে ক্ষুদ্ৰান্তৰ পেয়াৰ তাপলি। এইকেইটা অংগ লগ লাগি পেলাই লোহিকা অংগ গঠিত হয়। ইয়াৰে নাম্বাৰ 1 আৰু নাম্বাৰ 2 হাড় মজ্জা আৰু থাইমাছ গ্ৰন্থি, এই দুটাক প্ৰাইমাৰী লোহিকা অংগ, তাৰমানে প্ৰাথমিক লোহিকা অংগ বুলি কোৱা হয় এই দুটাক, আৰু বাকী কেইটাক গৌণ লোহিকা অংগ বুলি কোৱা হয়। এতিয়া প্ৰাথমিক লোহিকা অংগ আৰু গৌণ লোহিকা অংগৰ মাজত পাৰ্থক্য কি? প্ৰাথমিক লোহিকা অংগত যিবোৰ লিম্ফচাইট আছে সেইবোৰৰ বৃদ্ধি আৰু বিকাশ হয়, পৰিপূৰ্ণতা লাভ কৰে প্ৰাথমিক লোহিকা অংগত, আৰু গৌণ লোহিকা অংগত ইহঁতে এণ্টিজেনসমূহৰ সৈতে ইণ্টাৰেকশ্যন হয়, এণ্টিজেনসমূহৰ সন্মুখীন হয়, সিহঁতক ট্ৰেপ কৰে আৰু ধ্বংস কৰে, সেইখিনি কাম হয় গৌণ লোহিকা অংগত। আমাৰ অসংক্ৰাম্য তন্ত্ৰটো প্ৰথমতেতো যিকেইটা লোহিকা অংগ আছে লোহিকা অংগৰে গঠিত হয়। আমি যে পালোঁ এতিয়া লোহিকা অংগ, নাম্বাৰ 1 লোহিকা অংগ, নাম্বাৰ 2 হৈছে তোমাৰ লোহিকা কোষ, নাম্বাৰ 3 হৈছে লিম্ফচাইট, নাম্বাৰ 3 হৈছে এণ্টিবডি।
এণ্টিবডি এইকেইটা লগ লাগি পেলাই আমাৰ যিটো অসংক্ৰাম্য তন্ত্ৰ আছে সেইটো গঠিত হয়। তাৰমানে অংগ ইয়াতে কি আছে, লহিকা অংগ, লহিকা কোষ, লিম্ফোচাইট আৰু এণ্টিবডি। ইয়াৰে লহিকা অংগ আকৌ কেইবাটা ভাগত ভাগ কৰা হৈছে। প্ৰাথমিক লহিকা অংগ য'ত আহে তোমাৰ হাড়মজ্জা আৰু থাইমাছ, তাৰপিছত গৌণ লহিকা অংগ য'ত আহে প্লীহা, তাৰপিছত লহিকা, গ্ৰহন্তী, টনচিল, আকৌ ক্ষুদ্ৰান্তৰ পেয়াৰ তাপলি। এইকেইটা হৈছে গৌণ। এইকেইটা লগ লাগি পেলাই আমাৰ অসংক্ৰাম্য তন্ত্ৰটো গঠিত হয়, যি এণ্টিজেনসমূহক চিনাক্ত কৰে, এণ্টিজেনৰ প্ৰতি সঁহাৰি দিয়ে বা এণ্টিজেনটোক স্মৰণ কৰি ৰাখে। প্ৰাথমিক লহিকা অংগ কেইটা হৈছে হাড়মজ্জা আৰু থাইমাছ। প্ৰাথমিক লহিকা অংগত কি হয়, যিবোৰ আমাৰ লিম্ফোচাইট আছে, লিম্ফোচাইটসমূহৰ উৎপত্তি হয়, পৰিপূৰ্ণতা লাভ কৰে আৰু বৃদ্ধি হয় প্ৰাথমিক লহিকা অংগত, হাড়মজ্জা আৰু থাইমাছত। এতিয়া আমি চাওঁ এই হাড়মজ্জাটো কি হয়। হাড়মজ্জা হৈছে এবিধ কোষ যিটো হাড়ৰ ভিতৰত থাকে। আমাৰ যে শৰীৰত যিবোৰ হাড় আছে, যেনেকুৱা আমাৰ ভৰিৰ যে ভিতৰত যিবোৰ হাড় আছে, হাড়ৰ ভিতৰত কি আছে, কিছুমান কলা আছে। এই কলাসমূহকে হাড়মজ্জা বুলি কোৱা হয়। আৰু এই হাড়মজ্জাৰ ভিতৰতে লিম্ফোচাইটসমূহৰ সৃষ্টি হয়। বুজি পাইছানে? হাড়মজ্জা হৈছে হাড়ৰ ভিতৰত থকা কিছুমান কলা আৰু ইয়াতে লিম্ফোচাইটসমূহৰ সৃষ্টি হয়। তাৰপিছত থাইমাছটো কি হয়? থাইমাছ হৈছে এটা বাইলপ্ট, তাৰমানে দুটা কোঠালি থকা গ্ৰহন্তী, যিটো আমাৰ হাৰ্টৰ ওচৰত অৱস্থিত। ই বাইলপ্ট, তাৰমানে দুটা কোঠালি থকা এটা গ্ৰহন্তী, যি আমাৰ হাৰ্টৰ ওচৰত অৱস্থিত। আৰু ইয়াতে কি হয়, লিম্ফোচাইটসমূহৰ বৃদ্ধি আৰু বিকাশ হয়। টি লিম্ফোচাইটটো থাইমাছ নামৰ পৰা আহিছে। টি লিম্ফোচাইটসমূহৰ ডেভেলপমেণ্ট আৰু মেচুৰেশ্যন ষ্টেজ যিটো আছে সেইটো থাইমাছত হয়। তাৰমানে কি হ'ল যে হাড়মজ্জাত লিম্ফোচাইটসমূহ সৃষ্টি হয় আৰু থাইমাছত গৈ পেলাই সিহঁতৰ বৃদ্ধি বিকাশ হয়। মুখ্য যিকেইটা আমাৰ আছিলে মুখ্য লহিকা অংগ, সেইকেইটা শেষ হৈ গ'ল। এতিয়া আমি চাওঁ গৌণ লহিকা অংগ কি আছে। গৌণ লহিকা অংগৰ ভিতৰত প্ৰথমতে আছে আমাৰ প্লীহা। প্লীহা যিটো আছে সেইটো হৈছে এটা ডাঙৰ বীন আকৃতিৰ অংগ। বীন যে আছে, বীনৰ দৰে অংগ। বীন দেখিবলৈ কেনেকুৱা, অকণমান এনেকুৱা হয়নে? সেই বীনৰ দৰে অংগ হৈছে প্লীহা। প্লীহাটো থাকে আমাৰ যিটো পেট আছে, পেটৰ ওপৰৰ লেফ্ট ছাইডত প্লীহা অৱস্থিত। প্লীহাই ব্লাড ফিল্টাৰ হিচাপে কাম কৰে। তাৰমানে তেজ যেতিয়া প্লীহাৰ মাজেৰে পাৰ হয়, তেতিয়া প্লীহাই যিবোৰ আনৱান্টেড ছাবষ্টেঞ্চ ব্লাডৰ সৈতে থাকে, সেইবোৰক ফিল্টাৰ কৰি দিয়ে। তাৰপিছত প্লীহাত আৰু কি হয়, ইয়াত লিম্ফোচাইট আৰু ফেগোচাইটবোৰো থাকে। তাৰমানে প্লীহাত লিম্ফোচাইট থাকে, যিয়ে ফেগোচাইটোচিছৰ দ্বাৰা এণ্টিজেনসমূহক ধ্বংস কৰিব পাৰে। এই অংগত তেজত থকা অণুজীৱবোৰক পৃথক কৰিব পাৰে। তেজত যিবোৰ অণুজীৱ থাকে, যিটো মই কৈছোঁ, ই এজ এ ফিল্টাৰ কাম কৰে। তেজত থকা অণুজীৱসমূহক ই আউট কৰি দিয়ে, ই ছেপাৰেট কৰিব পাৰে। আৰু প্লীহাত বহু পৰিমাণে লোহিত ৰক্তকণিকা, ইৰিথ্ৰ'চাইট যে আছে, ইৰিথ্ৰ'চাইট লোহিত ৰক্তকণিকা জমা হৈ থাকে। সেইকাৰণে ইয়াক ৰিজাৰ্ভাৰ অফ ইৰিথ্ৰ'চাইট বুলি কোৱা হয়। তাৰমানে প্লীহাই লোহিত ৰক্তকণিকাসমূহক নিজৰ ভিতৰত সঞ্চয় কৰি ৰাখিব পাৰে। বুজি পালা? প্লীহা কি হয়? বৃহৎ বীনাকৃতিৰ অংগ, য'ত ফেগোচাইটোচিছৰ সহায়তে অণুজীৱসমূহক ধ্বংস কৰিব পাৰে। তেজৰ ফিল্টাৰ হিচাপে কাম কৰে। তেজত যিবোৰ অণুজীৱ থাকে, সেইবোৰক ই শেষ কৰি দিব পাৰে। আৰু প্লীহাই ৰিজাৰ্ভাৰ অফ ইৰিথ্ৰ'চাইট, তাৰমানে লোহিত ৰক্তকণিকাৰ সঞ্চয় কৰা হাউচ হিচাপেও কাম কৰে।
নেক্সট গৌণ লোহিকা অংগ হৈছে তোমাৰ লোহিকা গ্ৰহন্তি। লোহিকা গ্ৰহন্তি যিবোৰ আছে, লোহিকা গ্ৰহন্তিবোৰ লোহিকা তন্ত্ৰৰ বিভিন্ন স্থানত থাকে। যিকোনো ঠাইত থাকিব পাৰে, তোমাৰ দুগ্ধ গ্ৰহন্তি, ডিঙি, জেনাইটেল এৰিয়া, যিকোনো ঠাইতে থাকে। ইহঁত হৈছে টেমুনাৰ নিচিনা সৰু সৰু গ্ৰহন্তি, যিবোৰ লোহিকা তন্ত্ৰৰ যিকোনো ঠাইতে ডিষ্ট্ৰিবিউট হৈ থাকে আৰু ই লোহিকাত থকা অণুজীৱ আৰু এণ্টিজেনবোৰক ধৰি ৰাখে আৰু আটক কৰি লিম্ফোচাইটবোৰক সক্ৰিয় কৰি অসংক্ৰাম্যতাৰ সঁহাৰি উদ্ৰেক কৰে। তাৰমানে কি হয় যে এইটো যিটো গ্ৰহন্তি আছে লোহিকা গ্ৰহন্তিত যেতিয়া কোনো অণুজীৱ সোমায়, তেতিয়া এই অণুজীৱসমূহক ধৰি ৰাখিব পাৰে, ট্ৰেপ কৰিব পাৰে, আটক কৰিব পাৰে। আৰু যেতিয়া ইহঁতে ইয়াক আটক কৰে, তেতিয়া লিম্ফোচাইট যিবোৰ আছে সেইবোৰ সক্ৰিয় হয় আৰু ই শৰীৰক অসংক্ৰাম্যতা সৃষ্টি কৰাৰ কাৰণে সঁহাৰি দিয়ে। তাৰমানে আমি চাই আছোঁ যে গৌণ যিবোৰ আছে, গৌণবোৰে কি কৰি আছে, অণুজীৱসমূহক ধ্বংস কৰি আছে। গৌণ লোহিকা অংগসমূহত যেতিয়াই অণুজীৱসমূহ আহি আছে, তেতিয়া অণুজীৱসমূহৰ ইণ্টাৰেকশ্যন হৈ আছে এণ্টিবডিৰ সহায়ত, হয়নে? যেনেকুৱা আমি প্ৰথমটোতো চালোঁ, প্লিহাটো চালোঁ, সিহঁতেও তেজত থকা অণুজীৱসমূহক পৃথক কৰি দিয়ে, ধ্বংস কৰে। তাৰপিছত লোহিকা গ্ৰহন্তিবোৰেও এণ্টিজেনসমূহক ট্ৰেপ কৰি ৰাখে। চ' গৌণবোৰত কি হয়, এণ্টিজেনসমূহ ধ্বংস হয়। চ' নেক্সট হৈছে টনচিল। টনচিলটো কি হয়, টনচিল তোমালোকে জানাই। টনচিল পেয়াৰত থাকে। আমাৰ ডিঙিত পেয়াৰ হিচাপে এনেকুৱা ধৰণৰ দুটা টনচিল থাকে। টনচিলটো সাধাৰণতে এটা ছফ্ট টিচু হয়, ছফ্ট কলা কিছুমান হয়, আৰু কিছুমানৰ ক্ষেত্ৰত টনচিলটো অকণমান ডাঙৰ হয়, কিছুমানৰ ক্ষেত্ৰত সৰু হয়। টনচিলবোৰে কি কৰে, যিবোৰ জাৰ্ম আছে, অণুজীৱ আছে, সেইবোৰক ইহঁতে ট্ৰেপ কৰিব পাৰে, ধৰি ৰাখিব পাৰে। যদি টনচিলে বীজাণুসমূহক ধৰি নাৰাখে, তেতিয়াহ'লে বীজাণুসমূহ আমাৰ ভিতৰত সোমাই যাব পাৰে, আমাৰ পেটৰ ভিতৰত সোমাই যাব পাৰে। গতিকে টনচিলে অণুজীৱসমূহক ধৰি ৰাখে। তাৰপিছত নেক্সট হৈছে কি, ক্ষুদ্ৰান্তৰ পেয়াৰৰ তাপলি। ক্ষুদ্ৰান্তৰ পেয়াৰৰ তাপলি, পেয়াৰ্ছ ফেচেছ অফ স্মল ইণ্টেষ্টাইন, যিটো আমাৰ ক্ষুদ্ৰান্ত আছে, সেইটোত কিছুমান কলা থাকে। সেই কলাসমূহক তোমাৰ কি কোৱা হয়, ক্ষুদ্ৰান্তৰ পেয়াৰৰ তাপলি বুলি কোৱা হয়। চ' ক্ষুদ্ৰান্তৰ পেয়াৰৰ তাপলি যিটো আছে, সেইটো হৈছে কিছুমান কোষ, কিছুমান কলাসমূহ আমাৰ যিটো ক্ষুদ্ৰান্তৰ ইলিয়াম অংশ আছে, ইলিয়াম অংশত পোৱা যায়। আমাৰ ক্ষুদ্ৰান্তৰ তিনিটা অংশ আছে। কি অংশ আছে? ইলিয়াম, তাৰপিছত তোমাৰ ডুভডেনাম, ইলিয়াম, ডুভডেনাম, জুজুনাম, এইকেইটা হৈছে কি আমাৰ ক্ষুদ্ৰান্তৰ পাৰ্টছ। চ' ইয়াৰে যিটো ইলিয়াম পাৰ্ট আছে, ইলিয়াম পাৰ্টত তোমাৰ এই ক্ষুদ্ৰান্তৰ পেয়াৰৰ তাপলিসমূহ থাকে। আৰু ইহঁতে ক্ষুদ্ৰান্তত যাতে কোনো পেথোজেন, কোনো ৰোগ উৎপাদকৰ সৃষ্টি হ'ব নোৱাৰে বা ৰোগ উৎপাদক বসবাস কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখে। তাৰমানে ৰোগ উৎপাদকবোৰত ক্ষুদ্ৰান্তত বসবাস কৰিব নিদিয়ে। চ' আমি কি দেখা পালোঁ যে যিবোৰ মুখ্য লোহিকা অংগ আছে, সেইসমূহে কি কৰে, সেইসমূহৰ কাম হৈছে কি, ইয়াতে লিম্ফোচাইটসমূহ সৃষ্টি হয়, তাৰমানে এণ্টিবডিসমূহৰ সৃষ্টি হয়, আৰু থাইমাছত এণ্টিবডিসমূহৰ বৃদ্ধি বিকাশ হয়। আৰু গৌণসমূহত যেতিয়াই অণুজীৱসমূহ আহে, তেতিয়া ইহঁতে ইয়াক ট্ৰেপ কৰে আৰু ইহঁতে ইয়াক ধ্বংস কৰে। চ' হৈ গ'ল শৰীৰৰ অসংক্ৰাম্য তন্ত্ৰ। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা, আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।